মোৰ চেনেলটো ক'ত তাতে ওলকে ধৰিলে আছো না আৰু গাইজ ডিমাকুছিৰ পৰা মানে 10-12 কিলোমিটাৰ আহিয়ে এইখন পায় ৰাইনু পাৰ্ক ইয়াতে এজনৰ 30 টকাকৈ লয় তাৰপাছত আমি 7জন আহিছোঁ এনেকৈ আৰু ভিতৰত সোমাইছোঁ ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে এবাৰ আহি চাব ৰাইনু পাৰ্কত ডিমাকুছিৰ পৰা লেফটে 12 কিলোমিটাৰমান আহিলে পাই যাব ৰাইনু পাৰ্ক কি ইমান ধুনীয়া ধুনীয়া জাগা আছে গাইজ এবাৰ মানে চাকৰি ল'ম পুৰা দাউৰি আছোঁ ৰাতি এবেলেগে হাতী চাতি ওলাব আৰু আমি এখন গাড়ী দেখা পাইছোঁ চাওকচোন ইঞ্জিনবিলাক লৈ যাব পাৰিলে ভাল হ'ল হয় ফাইনেলি লৈ ল'লোঁ আৰু সেইডাল আৰু গাইজ কি ডেঞ্জাৰ বস্তু আছে এইবিলাক পানী চানী পৰি গাইজ একদম পুৰা ক'বা নোৱাৰোঁ আৰু গাইজ গাড়ী ষ্টাৰ্ট আৰু মানে আৰু এইফালে এতিয়া আমি যাম ভূটান পাহাৰৰ ওপৰত ঠাঙা গাড়ী দি গাইজ বহুত ধুনীয়া কাইনবা আপোনালোকে আহিব একদম গাইজ মানে এটা হাতী আহিব পাৰি গাইজ ইমান ভয়ানক জেগা আৰু আহি ধুনীয়া লাগিছে আপোনালোকে আহক ৰাইনু পাৰ্ক আমি ডিমাকুছিৰ পৰা 12 কিলোমিটাৰ 15 কিলোমিটাৰ আহি ৰাইনু পাৰ্কখন পায় এইখনত ইয়াতে ভূটান পাহাৰৰ কাষত নেকি কমেণ্ট কৰি জনাই দিবচোন যদি আপোনালোকে জানে ভূটান পাহাৰৰ কাষতে চাগে এইখন ভূটান পাহাৰে হ'ব পাৰে अबे तू है कौन तू खेलेगा फ्री फायर भाई यहाँ पे क्या हो रहा भाई ইয়াতে চাহপাত বাগিচা মাজে মাজে ৰাস্তা আছে এনেকৈ আহিছোঁ আৰু ইয়ালৈ ৰাতিলৈ থাকিব নোৱাৰা পুৰা হাতী ওলাই থাকে এতিয়া তাড়াতাড়ি যাব লাগিব আমি আধা ঘণ্টামান ঘূৰিলোঁ আৰু ডাইৰেক্ট এতিয়া আমি ঘৰত যাম মানে ঘৰৰ পৰা ৰুটি বনাই আনিছিলোঁ এনেকৈ ৰুটি আৰু ঘুগুনি এক ঠাইত বহিম আৰু খাম আৰু ভিডিঅ'টো চাই থাকক বহুত ধুনীয়া ধুনীয়া বস্তু দেখাম আপোনালোকক অলপ পৰ ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব তো হেল্ল' ভাই লোগ हम लोग घूमने के लिए आए हैं लेकिन एक सेकंड गजब बेइज्जती हमारे यहाँ सही होता ডিমাকুছি বাদলাপাৰা মানে ইয়াতে ৰাইনু পাৰ্কখন আছে আমি আহিলোঁ কি ধুনীয়া মানে কিমান কি বস্তু আছে এই ডিফেন্সত যে যায় ওপৰেৰে যি যায় ৰছীৰে সেয়াই আমি যাব নোৱাৰোঁ যদি পৰোঁ মানে ৰিস্ক নাই আৰু আমি বহুত উঠিলোঁ আৰু মানে কি মানে এক্সাইটেড বস্তু মানে এক্সাইটেড হৈ আছিলোঁ পুৰা আহিলোঁ আৰু বাপ মাৰ গাইছ কিমান কি বস্তু দেখা পালোঁ এবাৰ আহক না আৰু আমি এইফালে গোটাকেইটা আছোঁ আমাৰ টিম আৰু গাইছ মানে ইয়াৰ পৰা যদি অকস্মাত অলপমান চিলেক হৈ যায় না আৰু চেছ আৰু এইফালে ৰাতি হাতী চাতি ওলাই আৰু জল্দি জল্দি যাব লাগিব গাইছ এইফালে কিবা এটা আছে ৰ মাই গড এইডাল গাইছ ভাই এইফালে চাওঁ না পিছফালে চাওঁ না গাইছ পিছফালৰ নাজাৰা মই দেখাই দিম পিছফালৰ গাইছ নাজাৰা চাওক মজা মজা জাগা দেখাই দিম এন্ধাৰ এইডাল যে মাল দেখা পাইছে গাইছ এইডাল যদি যাব পাৰি কিন্তু মালটো নাই এইফালে যে দেখা পাইছা এইফালৰ পৰা আহিলোঁ আমি এনেকৈ আহি পুৰা ওপৰত উঠো আৰু চালো আৰু ইয়াতে পুৰা ৰিক্স হয় মানে আমি এইফালে পাহাৰৰ ওপৰৰ পৰা আহিলোঁ আপোনালোকে একবাৰ আহি চাওক ৰাইনু পাৰ্ক ইয়াতে আমি বহিম আৰু পুৰা আড্ডা মাৰিম পুৰা এচি থকা ঘৰত সোমাই আছো মেকুৰীয়ে গাইছ পুৰা চাহপাত ইয়াতে বস্তু কি লৈ আমি ইয়াতে ৰুটিটো খাই লৈ খাব লাগিব বহুত বস্তু আছে এই চাহপাতৰ হেৰি এটা চিন্তা খাই ফাইনেলি বিজেলি বাহৰে মানে ইমান ধুনীয়া ঘৰ আৰু এইফালে এয়া চাহপাত বাগিচা বাগিচাৰ মাজে মাজে ঘৰ গাইছ ইয়াতে যদি গাইছ নেকি লুকাই দিওঁ গমে নাপাব গাইছ মানে এইটো ঘৰত সোমাই আছে আৰু মই এনেই ইফালে ঘৰকেইটা ঘূৰি আছোঁ আৰু কি কৈ থাকিম পুৰা ঘূৰি লাগি থাকে মুকলি আৰু এইটো মাই গড
এইফালে মেচ পাই গৈছোঁ গাইছ আৰু এইফালে আগত মানে ভূটান পাহাৰ আছে আমি ইয়াতে সোমালোঁ আমি 7জন সোমাইছোঁ 210 টকা লৈছে এজনৰ 30 টকাকৈ লৈছে আপোনালোক আহিব চুলিটো বেলেগকৈ কাটি দিলোঁ চবে কৈ থাকে সেইকাৰণে চুলিটো মানে বেলেগ খাটাকৈ কাটি দিলোঁ কেনে হৈছে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব চুলিটো চাব নেকি এই পুৰা টপা মূৰা কৰি কাটি দিলোঁ গাইছ আৰু আকৌ গজি আহিব বাৰু 2 মাহ তাৰপিছত আমাৰ ৰেষ্টুৰেণ্ট আছে আৰু ইয়াতে কিবা খাই লওঁ A few moments later. Hi. আৰু আহিয়ে ধ্ৰুৱ ভাই কেনে লাগিল বঢ়িয়া বঢ়িয়া আৰু এইফালে মিনময় ৰাইনু কাকাত আহি গ'ল আৰু এইটো কেনেকুৱা লাগিছে আৰু আমাৰ এইটো সৰু ভাই কেনেকুৱা লাগিল আহি মজা আৰু এইখন গাড়ী আমাৰ অহা গাড়ীখন 30 টকাকৈ দিছোঁ অঁ কি সুন্দৰ সুন্দৰ গাইছ ইফালে আহিবে নহ'লে এইগিলাকত ইফালে অহা নাই এটা নহয় এই আগতে তুলিছিলোঁ আৰু ইয়াৰ পৰা ফুল চুলগিলা নিয়া পাৰিলি গাইছ আমাৰ গাঁৱৰ ৰ'বা পাৰিলোঁ হয় আৰু এইডাল যি গাইছ জোঙা জোঙা গাছডাল কি নাম যদি পাৰে কমেণ্ট এটা কৰি জনাই দিবচোন আৰু এইফালে পাহাৰৰ কাষত শিলটো আকাল নাই শিল পূৰা শিল পাই দিছে পূৰা শিল ৰাস্তা আৰু এই টিকলা মেকুৰীটো চাওকচোন কি ধুনীয়া লাগিছে ঠিকছে নাই এইটো মেকুৰীটো আৰু ইয়াতে পোহনীয়া চাগে সেইকাৰণে যোৱা নাই হাই এইটো ধনেশ পক্ষী হয়নে নহয় গাইছ কমেণ্ট এটা কৰি জনাই দিবচোন ধনেশ পক্ষী হয়নে নহয় এইটো মাই গছ জাগা এপ কি চাফা গাইছ মানে বে মানে ইমান চাফা গাইছে এটা পাতো নাপাগাইছে ইয়াতে ইমান ধুনীয়া চাফা আৰু আমি মানে এইফালে আঁতৰে ঘূৰি গৈছিলোঁ ইফালে আহিবই পাহৰিছিলোঁ 30 টকা দিছোঁ যে দিয়া গাইছ পূৰা চব চাম ইফালে আছে মিনময় ভাই বিকাশ সৰু ধ্ৰুৱ এইফালে চেষ্টা আৰু ফিকুৰা আৰু Oh guys, wah hill kita saya guys, hill kita sao nào? Oh भाई, কি round মানে guys, hill kita iman dunia goal, oh भाई, danger. কিমান কি এনেকুৱা চাফা পৰিৱেশ গাইজ বিদ্যা কৈছোঁ এনেকুৱা চাফা ক'তো দেখা নাই মই আৰু এইফালে গাইজ অ' মাই গড মানে গাছডাল চাওক না কিনকে পেলাই থৈ দিছে কোন ফাল দি আহিছোঁ মই কোনটো ডাঙৰ পুখুৰী এইটো মাই গড নাই মই এই আগতেতো কিবা আছে যাওঁ চো এইটো অ' মানে পেচাব ঘৰ শিলাই দি বনাইছে গাইছ মানে কি ধুনীয়া মানে টেলেণ্ট নহয় মানে এইটো পাৰি আৰু হ'লেও আমি আৰু এইফালে ইটা মানে এইকেইটা শিলেৰে বনাইছে আৰু পেছে ঘৰটো আৰু ইয়াতে এইখন গাড়ী তেতিয়া উঠিছিলোঁ ন গাড়ীখনত আৰু শিলৰ পেছে ঘৰ আৰু অ' মাই গড এই এখন ফুটাৰ পাহাৰ না এখন ভূটান পাহাৰ এইটো মানে গাইছ মানে চুকলেই নদী আৰু এইফালে শিল চিলবিলাক দেখা পাইছা মানে এইবিলাক মানে খচ্চ বান্ধিলে এপাই নিবা নৰা
এয়া ফৰেষ্টৰ মানি ধৰিব আৰু এইফালে আমি শুক্লেই নদীটো পাৰ হ'ম অলপ অলপ পানী বৈ আছে আপোনালোকক দেখাই দিম ৰ'ব এইখন মানে গাইজ ভূটান পাহাৰ হয় আমি তাৰ পৰা আহিলোঁ এইখিনিৰ পৰা আহিলোঁ অলপ কিবা খাই লওঁ কিবা অলপ আনিছিলোঁ এইখিনি খাই লওঁ তাৰপিছত ডাইৰেক্ট আমাৰ ঘৰলৈ যাত্ৰা উঠি গাইছ মানে এনেকুৱা বমি বমি ভাৱ আহে আৰু পিছফালে গাইজ দেখিছা নাই এইফালে ভূটান মানে 2টা বাজিল আহি কুঁৱলী কুঁৱলীয়ে হৈ আছে গাইজ ঠাণ্ডা দিন আহিল নহ'বই আৰু নদী শিলত বহি নেকি আৰু গাইজ মানে আমি শুকান ৰুটি বনাই আনিছিলোঁ আৰু ইয়াতে মানে পূৰা ভূটান পাহাৰৰ সিফালে আছে ভূটান পাহাৰ আৰু এইফালে আছে শুক্লেই নদী আৰু এই কাষতে আমাৰ সৰুকৈ আমি শুকান ৰুটি খাই লওঁ আৰু দে আৰু গাইজ আৰু এইফালে আমাৰ পূৰা বস্তুবিলাক ওলাব ধৰিছিলোঁ আপেলো আনিছিলোঁ সাতজন মানুহ আমি 7টা আনিছিলোঁ এটা খাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক কণ্টিনিউ মাংস 100 ব্ৰইলাৰ 100 পিঠাগুড়ি 100 আৰু এয়া শুকান ৰুটি আৰু পূৰা খাম গাইছ শুকান ৰুটি আৰু ঘুগুনি ঘুগুনি গাইছ আৰু এইফালে ল'লোঁ ৰুটি পিঁয়াজ আৰু এইফালে ঘুগুনি চামুচ আৰু এইফালে আমাৰ কুকুৰটো হৈ আছে শিলগুটি পাইছে নাংগে আৰু এইফালে গোটাকেইটা খাই উঠি লোক পাই আছোঁ বেছি পানী আহিলেই গা ধুব পৰা গ'লে কিন্তু পানী নাই না অলপ অলপ বৈ আছে এইখিনি অলপ অলপ পানী মানে বৈ গাই আছে আমাৰ মানুহবোৰ হৈ থাকে